মেগীখন যে ইমান ধুনীয়া লাগিছে খাবলৈ তুমি কিন্তু সকলোবোৰ বস্তু বৰ টেষ্টিকে বনোৱা দেই তুমি ভাল পাইছা মানে কি বনাইছো নাজানো আৰু মোৰ যে গাটো ইমান বেয়া লাগিছে উঠি আহিবলৈ মন যোৱা নাছিলে তুমি জোৰ কৰা কাৰণে মেগীখনকে সিজাই দিলো খোৱা শুনজনী সৰি মা তুমি মোৰ কাৰণে তোমাৰ গা বেয়া হৈ আছে যদিও উঠি পেলাই মোক মেগী বনাই দিবলগীয়া হ'ল কিন্তু মোক খুব ভোক লাগিছে মই মামীক কৈছিলো মোক মেগী অকণ সিজাই দিবলৈ মামীয়ে কিন্তু মোক গালিহে পাৰিলে নাই নাই শুনো মামীয়ে তোমাক মৰমতে গালি পাৰিছে নহয় না মামীয়ে মোক মৰমতে নহয় সঁচাকে গালি পাৰিছিলে জানা চকুকেইটা ইমান ডাঙৰ ডাঙৰ কৰি দিছিলে মোৰ দেখিয়ে ভয় লাগি গৈছিল মামীজনী বাৰু সঁচাকে বহুত বেয়া নেকি মা নহয় শুনো তেনেকে ক'ব নাপায় নহয় মামী বেয়া নহয় মামী বহুত ভাল হয় মামীয়ে তোমাক বহুত মৰম কৰে মাক জীয়েক দুইজনী লগ লাগি মোৰ বদনাম গোৱা আৰম্ভ কৰি দিলি হ'ল নেকি নাই নব আমি তোমাৰ বদনাম গাই থকা নাই তেতিয়াহ'লে তোৰ জীয়েৰক তই কিহৰ জ্ঞান দি আছিলি অ মামী তুমি মোক গালি পঢ়া লিখিয়াকে মাক গালি নেপাৰিবা মই প্ৰমিছ কৰিছো মই আৰু তোমাক কেতিয়াও মেগী বনাবলৈ নকওঁ শুনো তুমি অকণমান মনে মনে থাকাচোন যোৱা তুমি ৰুমতে গৈ মেগীকণ খোৱাগৈ হ'ব দিয়া মা তোৰ জীয়েৰৰো দেখোন মুখখন বৰকৈ বাঢ়িবলৈ লৈছে মই তাই কথনি কি কথা এষাৰ ক'লো সেইটোকে আহি পেলাই তোৰ আগত লগাই দিলেহি বৌ তাই সৰু ছোৱালী তাই এইবোৰ কথা তুমি নধৰিবা আৰু আজি বুলিয়ে নহয় আগতেও তাই যিবোৰ দেখে বা যিবোৰ শুনে সকলোখিনি মোৰ আগত কয়হি হ'ব হ'ব জীয়েৰৰ ফালে বৰ বেছিকৈ মাত মাতিব নালাগে তোৰ জীয়েৰ ডাঙৰ হ'লে কেনেকুৱা হ'ব এতিয়াই ধৰিব পাৰিলো কথা এষাৰ আছে নহয় যি বোলা বাঢ়ে তাৰ দুপাততে চিন বুলি পিছে তই দেখোন জ্বৰত উঠিবই পৰা নাছিলি এতিয়া আকৌ কেনেকৈ উঠি আহি জীয়েৰক মেগী বনাই দিব পৰা হলিহি ৰাতিপুৱাৰ পৰা গোটেই কাম কাজ মই অকলে কৰি মৰিছো তই সেইটো দেখা নাছিলি যদি ভাল পাইছিলি তেতিয়াহ'লে উঠি আহি মোক অকণমান সহায় কৰি নিদিলি কিয় নহয় বৌ তুমি ভুল বুজিছা মোৰ গাটো সঁচাকৈ বহুত বেয়া আছিল এতিয়াও মোৰ উঠি আহিবলৈ মন যোৱা নাছিল কিন্তু চুনুৱে বাৰে বাৰে গৈ কৈ আছেগে ভোক লাগিছে কিবা এটা বনাই দিয়া সেইকাৰণে উঠি আহিলো হ'ব হ'ব মোৰ জনা আছে এতিয়া যিহেতু গাটো ভাল পাইছই আকৌ শুই নাথাকিবিগৈ মই তোৰ ৰুমলৈকে যাবলৈ আহিছিলো মোৰ পেহী আহি আছে গতিকে ৰাতিলৈ মাছ মাংস গোটেইখিনি ৰান্ধিব লাগিব আৰু মই ৰাতিপুৱাৰ পৰা গোটেইখিনি কৰি ভাগৰত আছো গতিকে মই ৰাতিলৈ একো এটা নকৰো সকলোখিনি তই কৰিব লাগিব হ'ব দিয়া বৌ মই বাৰু যেনে তেনে সকলোখিনিয়ে কৰি দিম কৰিবি কিন্তু ককায়েৰ ভায়েৰ বা দেউতাৰৰ ওচৰত তই বেমাৰীজনী হৈ নেদেখাবি নহ'লে আকৌ গালিখিনি মইহে শুনিম বৌ মই এতিয়াও কৈছো মই বেমাৰৰ ভাও ধৰি থকা নাই সঁচাকৈ মোৰ গাটো বেয়া তুমি অকণো চিন্তা নকৰিবা মোৰ কাৰণে তুমি কাৰোৰে পৰা একো কথা শুনিবলগীয়া নহয় এই দুইজনীৰ কাৰণে মোৰ গোটেই জীৱনটো বৰবাদ হৈ গৈছে তেতিয়া যে মই এই হাৰমাল দুটাৰ পৰা মুক্তি পাম নহয় সঁচাকে মই বাৰু কিয় ইমান দুৰ্ভগীয়া হ'ব লাগে বিয়া হৈ যোৱাৰ এবছৰৰ পাছতে মই মোৰ মানুহজনক হেৰুৱালো তাৰ পাছত স্বামীৰ ঘৰৰ মানুহে মোক কিমান মানসিক যন্ত্ৰণা দিলে এটা দিনো মই তাত শান্তিৰে পাৰ কৰিব নোৱাৰিলো সিহঁতৰ পুত্ৰৰ মৃত্যুৰ সকলোখিনি দুখ কেৱল মোৰ ওপৰত জাপি দিলে মোৰ গৰ্ভত থকা 5 মহীয়া সন্তানটোৰ সৈতে যদি মই তাৰ পৰা ইয়ালৈ নাহিলোহেঁতেন হয়তো সেইদিনা মোক সিহঁতে তাত মাৰি পেলালেহেঁতেন ভাবিছিলো জন্ম হোৱা মাৰ ঘৰখনলৈ আহিলে মোৰ দিনবোৰ ভালেৰে পাৰ হ'ব কিন্তু ইয়াতো দেখোন মোৰ সেই একেই দশা স্বামীৰ মৃত্যুৰ পাছত যি চকু পানী মই ভুৱাবলগীয়া হৈছিল সেই চকু পানী আজি পৰ্যন্ত আৰু মোৰ বন্ধ হোৱা নাই নবৌয়ে মই ইয়ালৈ অহাৰ দিন ধৰি আজি পৰ্যন্ত এষাৰ ভাল মাত নিদিলে কৰবালৈ যাওঁ বুলিও গুচি যাব নোৱাৰো কাৰণ মোৰ ওচৰত এতিয়া কণমানি ছোৱালীজনী আছে তাইক লৈ মই কলৈ যাম কি কৰিম ভগৱান মোৰ ওপৰত আৰু তুমি ইমান নিষ্ঠুৰ নহবা জীৱনটোত বহুতখিনি দুখ দিলা এতিয়া অন্তত অকণমান সুখ দিয়া মই অহাৰ পৰা লক্ষ্য কৰিছো তই যেন মনটো কিবা মাৰি আছ কি হ'ল তোৰ মুখত যে হাঁহি নাই নকবা আৰু পেহী এইখন ঘৰত আৰু মই লাহে লাহে পগলা হ'ম কিয় তোৰ জীৱনটোত ইমান অশান্তি হৈছেনে অ পেহী এইখন ঘৰত মই নিজস্ব মনেৰে একো এটা কৰিব নোৱাৰো একো এটা খাব নোৱাৰো থাকিব নোৱাৰো এই দুইজনীয়ে মোৰ মূৰটো খালে যদি মানুহজনৰ লগত কেতিয়াবা অকলশৰে কৰবালৈ যাবলৈ মন কৰোঁ তেতুতে এই অকণমানিজনী ওলমিব মই যদি বজাৰলৈ গৈ নিজৰ বাবে কিবা কাপোৰ এটা কিনিব খোজো তেতিয়া এই ককায়েকৰ ভনীয়েক আৰু ভাগিনলৈহে প্ৰথমতে মনত পৰে মাক জীয়েকৰ হুলস্থুল চিঞৰ বাখৰ এইবোৰ আছেই মামী এইটো বনাই দিয়া মামী এইটো কৰি দিয়া পেহী মই নোৱাৰিছো আৰু ময়ো অকণমান স্বাধীনভাৱে থাকিব বিচাৰো পেহী কথা মানে বিষম হৈছেগে তই মোক ইমান দিনে কোৱা নাছিলি কিয় তোক মই কিবা এটা নহয় কিবা এটা সমাধান দিলোহেঁতেন নহয় মোক কোনেও সহায় কৰিব নোৱাৰে পেহী মই জানো নহয় এই জীৱনটোৰ পৰা কেতিয়াও মই মুক্তি নেপাওঁ তই কাম এটা কৰ বুইছ তই জোৱাইক লৈ বেলেগকৈ থাক জোৱাই অফিচৰ ওচৰতে তই ভাল ভাড়াঘৰ এটা চাই ল আৰু তহঁত দুইটা তাতে থাকিবলৈ ল তেতিয়া চাবি তই বিচৰা ধৰণে তই তোৰ জীৱনটো উপভোগ কৰিব পাৰিছ পেহী মই বহুত চেষ্টা কৰিলো কিন্তু নোৱাৰিলো নাই তেখেতে এইখন ঘৰ এৰি মোৰ লগত বেলেগকৈ ভাড়াঘৰত নাথাকে
একো উপায় নোহোৱা হৈছে মোৰ হাতত কিমান বুজাম আৰু প্ৰত্যেক দিনাই এইটো কথাত আমাৰ দুটাৰ মাজত কাজিয়া তেখেতে বিচাৰে মই এজনী ভাল বোৱাৰী হৈ এজনী ভাল নবৌ হৈ তেখেতৰ ভনীয়েক ভাগিনীয়েকক আলপৈচান ধৰি থাকিব লাগে আৰু বুঢ়া বাপেকক শুশ্ৰূষা কৰি থাকিব লাগে লগতে সেই ভায়েকটো আছেই নহয় তেতিয়াহ'লে তই যিকোনো প্ৰকাৰে তোৰ সেই ননদ আৰু ভাগিনক এইখন ঘৰৰ পৰা খেদি পঠিয়াবলৈ বুদ্ধি কৰ মই নোৱাৰিছো আৰু পেহী মুঠৰ ওপৰত তুমি ইয়াত দুদিনমান থাকা আৰু মোক কিবা এটা বুদ্ধি দিয়া পেহী দেখোন কি হ'ল ঘপককে ওলালেহি যে কিয় পেহীৰ যেতিয়াই মন যায় তেতিয়াই এইখন ঘৰলৈ আহিব নোৱাৰে নেকি প্ৰতিটো কথাকে তুমি বেলেগ ফাললৈ নিয়াৰ স্বভাৱটো তোমাৰ নগ'ল আৰু তোমাৰ মুখত মই পেহী আহিব বুলি শুনা নাছিলো সেইকাৰণে সুধিলো পেহী আপুনি বেয়া পাইছে নেকি নাই পোৱা জোঁৱাই মই অকণো বেয়া পোৱা নাই পিছে জোঁৱাই তোমালোকৰ এইবোৰ কথা মই কি শুনিছো আপোনাৰ ভতিজীয়ে মানে ইতিমধ্যে আপোনাক সকলো কথা বিৱৰি ক'লেই পেহী যিহেতু আপুনি সকলো কথা জানিলেই তেতিয়াহ'লে আপুনি নিজেই বিচাৰ বিবেচনা কৰকচোন কোন শুদ্ধ কোন ভুল আৰু পাৰিলে আপোনাৰ ভতিজীক অকণমান জ্ঞান দি যাব তাইৰ মূৰত যি সোপা গোবৰ সোমোৱাই থৈছে সেই সোপা উলিয়াই অকণমান ভাল মনৰ অধিকাৰী হ'বলৈ শিকাই থৈ যাব দেখিছে নহয় পেহী আপোনাৰ সন্মুখতো মোক কেনেকৈ ব্যৱহাৰ কৰিলে আপুনি এতিয়া কওকচোন এইখন ঘৰত মই কেনেকৈ থাকোঁ ৰচোন সকলোখিনি কথা ইমান খঙেৰে নহয় সুস্থ মনেৰে বিচাৰ বিবেচনা কৰি পেলাই কৰিব লাগিব তোমাৰ বেয়া নালাগিল পেহী সন্মুখত মোক তেনেকৈ ব্যৱহাৰ কৰিবলৈ মোকতো বেয়া ব্যৱহাৰ কৰিলাই পেহীকো তেনেকৈ উত্তৰ দিবলৈ তোমাৰ লাজ নালাগিল চোৱা ঋষিতা অফিচৰ পৰা অহাৰ পাছত মোৰ মনটোৱে অকণমান শান্তি বিচাৰে কিন্তু কি হৈছে মোৰ লগত ঘৰ সোমোৱাৰ লগে লগে অশান্তিবোৰ আৰম্ভ হৈ যায় মানে এতিয়া মই তোমাৰ জীৱনত অশান্তিহে হলো আচলতে তোমাৰ খং উঠিলে পেহীক দেখি তুমি নিবিচাৰা যে মোৰ ঘৰৰ মানুহ এইখন ঘৰলৈ অহাটো মোৰ তোমাৰ ঘৰৰ মানুহৰ লগত কোনো সমস্যা নাই সমস্যাটো কেৱল তোমাৰ মোৰ ঘৰৰ মানুহক লৈহে আৰু বাকী পেহীৰ কথা মই তেখেত ইয়ালৈ অহাটোত অকণো বেয়া পোৱা নাই কিন্তু মনত ৰাখিবা ঋষিতা আগৰ কেইবাৰো আমাৰ মাজত যেতিয়া কাজিয়া হৈছিল পেহী যোৱাৰ পাছত সেই কাজিয়া দুগুণ বৃদ্ধি পাইছিল এইবাৰো যাতে সেইটো নহয় পেহীয়ে যাতে এইবাৰ তোমাক বেয়া বুদ্ধি নহয় অকণমান ভাল বুদ্ধি দি যায়